ৰঞ্জন হাতৰ বায়েকৰ বিয়াত সুধা বিহু মাতিছিল বিহুত বঢ়িয়া ঢোল বঢ়িয়া একদম মানে সুন্দৰ পৰিৱেশ একদম মজা আৰু লাগে সুন্দৰ পৰিৱেশ সুন্দৰ বাতাবৰণ এই ৰঞ্জন হাতৰ বায়েকৰ বিয়াত সুধা মানে একদম মানে কি ক'ম আৰু বহুত ভাল লগা এটা মুহূৰ্ত দেখছি না এনে মানে কোনো ধৰণৰ সময় নাই এনে খাওঁ বুলি আছি এই গুৱাহাটীৰ পৰাই উধা খাচি এনে খাই বুলি দেখছি না ৰখোৱাৰ সময় নাই উধা মাছৰে ভাত খাইছে এইবিলাক দেখছি না আকৌ ৰখোৱাৰ সময় নাই এইগিলা চাক উধা সাংবাদিক চাক এনে ৰখোৱাৰ সময় নাই পুৰা খাওঁ বুলি আছি গুৱাহাটীৰ পৰাই উধা খাচি দেখছি না একদম খাই আছে দেখৰে চব চব সাংবাদিকে উধা সাংবাদিক আছি সাংবাদিক আহি পেলাই পুৰা খাচি এনে ৰখোৱাৰ কাৰো সময় নাই পুৰা খাচি খাই থাকা আৰু যা দীপু আছে একদম মানে খাওঁ বুলি আহিছে মানে এতিয়া খাওঁ সুধা খাচি এনে আমো খাইছোঁ শংকৰ মেইন বুলি হৈছে উধা খাইছে তুমি মেইন বুলি প্ৰথম সাংঘাতিক সাংবাদিক বুলি কৈছে উধা মানুহ সাংবাদিক একদম মানে খাওঁ বুলি কৈছে শৰ্মাই খাচি দগৰি খাচি গুড নাইট শুভৰাত্ৰি আমি আজিখানে বাহিৰ দিলোঁ আমো খাম সুধা খাম কালি ভাতে খোৱা নাই ৰঞ্জনৰ বায়েকৰ বিয়াত আহি কি আৰম্ভ সুধা লাল চাহ লৈ সুধা লাল চাহ আৰম্ভ কৰিছোঁ এই লাল চাহ যাত্ৰাটো কিমান সময় হয় সুধা পকৰি লাল চাহ সুধা সাংবাদিক আছে সাংবাদিকৰ আজি চব চেনেলৰ সাংবাদিক ভৰ্তি হৈ গৈছে ৰঞ্জনে একদম হাঁহি ফূৰ্তি কৰিছে বেচেৰা ঘৰকেলি ভাত পাই গৈছিল তাৰ যিটো মাতৰ ষ্টাইল সেই মাতৰ ষ্টাইল আহিবই লাগিব বুলি কৈছে বিয়াৰ অনুভৱ চাহটো সুধা লাল চাহ খাইছোঁ ভাল লাগিছে আৰু যিহেতু বায়েকৰ বিয়াত একদম বায়েকৰ বিয়াত সুধা ফূৰ্তি আৰু লাল চাহটো খাব ভিজা অকণমান ভিজা হৈছে মই গাঁৱৰ মানে কি ক'ম সি আৰু ডন নহয় বিজয় আৰু বিজয় গুৱাহাটীত ডন বুলি ক'লে বিজয়ৰ নামটো আহে এটা চৰ্চিত নাম বুলি ক'লে বিজয়ৰ নামটো আহে এডভোকেট বিজয় কুমাৰ দাস সুধা বিজয় বন্ধু হৈ আছে আৰু ৰঞ্জন আহিছে লাল চাহ কাপ যদিও পশ্চিম আমাৰ দুৰ্ভাগ্য মোৰ কপালত নাই আৰম্ভ কৰিছিল লাল চাহ আমাৰতো এন কে টিভিৰ সাংবাদিক দেৱজিৎ ভাল গান কয় সুধা গান গাব বঢ়িয়াকৈ আমি চাহটো লাল চাহ দি আৰম্ভ কৰিছোঁ যাত্ৰা ৰঞ্জন ছাৰ বিয়াত মানে একদম সুধা মানুহ এই ৰঞ্জনৰ বন্ধুটো একদম সঞ্জীৱ আহমেদ সুধা বিয়া খাব আছে কৈ দিয়া ৰঞ্জনে আমাক কৈ আছে যে আমি এতিয়া ভাতটো খাব লাগে ভাত খালি আমি গুচি যাম আৰু ভাত খাম আৰু যাম ৰঞ্জন তুমি ভাত কেতিয়া খাবা অলপ দেৰিকৈ খাবা সকলোৱে এটাই বিচাৰিছে ৰঞ্জনে কৈছে যে যদি ভাতটো খাব লাগে যদি আমি এতিয়া ভাত খাওঁ আমি ভাত খালে কিনে ইয়াৰ পৰা যাব লাগিব সেইকাৰণে ভাত খালে আমি নাথাকোঁ সেইকাৰণে ভাতটো দেৰিকৈ খাম দেৰি কিনে থাকিম একদম সুধা ভাত খাম কালিৰ পৰা ভাতে খোৱা নাই আজি ৰঞ্জনৰ বায়েকৰ বিয়াত সুধা ভাত খাম বুলি মইতো খাৰ খাই আহিছোঁ মই ৰাস্তাত ৰখি ঠাণ্ডা পানী দি গেছৰ টেবলেট খাই আছোঁ ইয়াত পূৰা খালী আৰু মোৰ মিছেছ বহি আছে চাওক এই সুধা পৰি বহি আছে এইফালে সুধা পৰি বহি আছে একদম বিয়া খাম বুলি আছে আমি কালি ভাতে খোৱা নাই একদম মানে বিয়া খাম বুলি দেউতাক নেকি একদম মানে সুন্দৰ হাঁহি আছে কৈ দিয়ক কিবা কৈ দিয়ক আহিছে কওকচোন কিয় আহিছে কিয় হাঁহিছি মই কাক সুধিম আপোনালোকে কাক কিয় হাঁহি আছে কি কাৰণো আপোনাক ভাল লাগিছে মানে কেনে হাঁহি আছোঁ আজি এই প্ৰগ্ৰেমটো আপোনালোকৰ ভাল লাগিছিল বহুত ভাল লাগিছে বাকী মানে মানুহৰ সংখ্যাটো কেনেকুৱা হৈছে সুধা মানে হৈছে খানা পিনা আমি খোৱা আৰম্ভ কৰিছোঁ লাল চাহ যাত্ৰা আমাৰ আৰম্ভ হৈছে বাকীবিলাকৰ খবৰটো পাইছে নে নাই বঢ়িয়া পাইছে আচ্ছা আমাৰ ওচৰতে আমাৰ সঞ্জীৱ আছে সঞ্জীৱে ক'ব দুআষাৰ সঞ্জীৱ কৈ দিয়া ঠিক আছে বহুদিনৰ পৰা মই বিয়াখনত লাগি আছিলোঁ আজি আমাৰ শেষৰটো দিন যথেষ্টখিনি কষ্ট কৰিছোঁ আমাৰ যিখিনি নিমন্ত্ৰণ আমি পঠাইছিলোঁ গোটেইখিনি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিছে তাৰ কাৰণে সকলোকে ধন্যবাদ দিয়ক একদম
খুব আছে উঠা মানুহ আছে মানুহ ধৰি জাগা নাই কিন্তু আমি বিয়াখন খোৱাৰ কাৰণে একদম গুৱাহাটীৰ বেৰাই গাড়ী ভাড়াকে হ'লেও বিয়া খাব আছে কেনেকৈ খাব আমি বিয়া উঠা খাব মোৰ ৰাস্তাত ৰখি গেছৰ তেলত খাই যাতে ভাতটো খাই যাব আৰু কালি ভাত নাখাওঁ আৰু আজি খাই ল'ম আকৌ লাষ্টত আমি পৰি আছো পৰি বিয়া খাব আছ একদম আহি গৈছে আৰু আমাৰ মানে মিছেছটো আছে বঢ়িয়াকৈ বিয়াটো খাই আমি পুৰা লাল চাহ যাত্ৰা আৰম্ভ কৰিছোঁ কৰি লাষ্টত মাংস দি শেষ কৰিম আজিকালি বাই বাই খুবাৰী বিয়াখন আৰু জাক জাক মাতছি সকলে আহক আপুনি মাংসই নাখায় নকো এই খাব লাগিব আজি কালি 10 টকা খাম মাছ খাম মাংস খাম উধা মাছ আৰু মাংস খাম